মৰ্নিং এভৰিৱান, কি খবৰ? খবৰ চাগে নিশ্চয় ভাল, মোৰো ভাল। আৰু গেছটো চাফা কৰিছোঁ, কিন্তু মই বাচনকেইটা ধোৱা নাই। কাৰণ আছে, কাৰণটো মই পিছত কৈ আছোঁ। আৰু এতিয়া ঘৰৰ কাম বাদ বাকী মই লাহে লাহে কৰি আছোঁ। এইকেইদিন একেবাৰে ৰ'দ নাই, অকণমান 1 ঘণ্টাৰ কাৰণে ৰ'দ দে, তাৰপিছত ৰ'দ নাই। তো কথাটো হ'ল কি, চাওক আপোনালোকক দেখাই আছোঁ বতৰৰ অৱস্থা কেনেকুৱা। এতিয়া 10টা বাজি, কোনোবা ক'ব নেকি 10টা বাজিছে বুলি? চাওকচোন, এতিয়াও কুঁৱলী পৰি আছে। বাৰু একো নাই। এতিয়া ঘটনা হ'ল কি, ইমান দিন ভিডিঅ'টো কিয় কাৰণে দিয়া নাই, অলপ পিছত আপোনালোকক জনাই। চাহ বনাই লৈ আহিছে আৰু গা ধুব ইচ্ছাই যোৱা নাই, ইমান ঠাণ্ডা পৰিছে। কি কৰিব, উপায়তো নাই। ঠাণ্ডাৰ ভিতৰতো মানে আপোনালোকক কমেণ্ট বক্সত জনাবচোন, এই ঠাণ্ডা দিনত কাৰ কাৰ ভাত বনাব মন নাযায়। আপোনালোকক সঁচাকৈ জনাব দেই, কাৰণ মোৰ একদম ঠাণ্ডাত মোৰ পাকঘৰত যাব মন নাই, কিন্তু উপায় নাই, বনাবতো লাগিব। একদম গৰম গৰম চাহ খাই লওঁ, বেলকনিত বহি পেলাই একদম ধুনীয়াকৈ। এতিয়া বহিও আছোঁ, ৰ'দটো নাই, বহিও লাভ নাই, বতাহ এটা পিনপিনা বতাহ দি আছে। বাৰু আগত চাহটো খাই লওঁ, কি ক'বা? ডান। গাইছ, মা এটা গা ধুইছে। মই গাটো ধুই আহিলোঁ দিয়ক, কিবাকৈ যুদ্ধ কৰি ঠাণ্ডা পানীৰ লগত কৰি আহিলোঁ। এতিয়া কথা হ'ল কি, পাকঘৰত যাওঁ, কাৰণ বৰ্মন দেলহি যাব আজি 2টা বজাত। তো এইকাৰণে সোনকালে ভাতটো বনাই লওঁ। আৰু মোৰ টুপিটো কেনেকুৱা লাগিছে বাৰু জনাব দেই, কাৰণ এইটো মই ফ্লিপকাৰ্টৰ পৰা লৈছোঁ, 2টা লৈছোঁ, এটা পাইলৰ কাৰণে, এটা মোৰ কাৰণে। আৰু চাব, ধুনীয়াকৈ কাভাৰ কৰিব পাৰে চুলিটো। আৰু গৰম লাগি গৈছে, তাৰ আজি দিনটো নুখুলোঁ তেনেকৈ থাকিম দিয়ক, কাৰণ ঠাণ্ডা দিনটো হ'লে মই বহুত টেনশ্যন পৰি যাওঁ। মই ইয়াতে দিছোঁ নেকি, ৰ'ব। তো কথাটো হ'ল কি, ঠাণ্ডা যিহেতু পাকঘৰত যাব মন নাই। কোনোবা যদি আছে আপোনালোকৰ, কোনোবা আহি মোক ভাতটো বনাই দি যাওক প্লিজ, কৃপা কৰি। আৰু মোৰ নেল পলিচটো চাইছে, আজি মই এইটো পূৰা মুচি পেলাই লগাম, কাৰণ বৰ্মন যাব দিল্লীৰ পৰা, বা কিবা কি আনে তাকে ভাবি আছোঁ। ৰ'ব, পূৰা বজাৰ দিম। পাপাই একো নানে বুলি কৈছে, কাৰণ কলকাতাৰ পৰা চুৱেটাৰ আনিছে ন, সেইটো কাৰণে। যোৱাৰ কাৰণে মোৰ এইখিনি জেগাত নোসোমায়। আগততো বহুত বডি কমি গৈছে। আগত যেনেকৈ আছিলোঁ, জালি কুকুৰা দেখিছে, নহ'লে ৰঙালাও দেখিছে, সেনেকৈ মোৰ গালটো আছিলে। বাৰু এতিয়া কমি গৈছে। বাৰু আপোনালোকৰ কৃপাত মই এনেকৈ থাকিব লাগে। নমস্কাৰ জনালোঁ আপোনালোক আজিৰ কাৰণে। আকৌ পিছত ভিডিঅ' লৈ আহি আছোঁ। আহিলোঁ, মই এইটো কচু চাটনি বনাইছোঁ দেই। কচু, তাৰপিছত সৰিয়হ, এতিয়া অকণমান জলকীয়া আছে, নহৰু আছে দেই। তাৰপাছত মই বনাম এইটো, মাছ বনাম, আলু দি মাছ বনাম। হৈ গ'ল, এতিয়া পাপাক ভাত দি আছোঁ, কাৰণ যাব ওলাইছে। এয়া ধুনীয়াকৈ চাওকচোন কালাৰটো কেনেকৈ হৈছে, মাছৰ কালাৰটো কেনেকৈ হৈছে বাৰু জনাব দেই। চাওক, একদম যাবলৈ ওলাইছে। আৰু এইটো বেগ লৈ লৈছে। হেপী জাৰ্ণি। ক'ত যাব কৈ দিয়ক অলপ ৰাইজসকলক। দিল্লী যাম, গুৰগাঁও মিটিং আছে কালি। আৰু মোৰ কাৰণে শ্লিপখন দিছোঁ যে, এইখিনি বস্তুবিলাক চব শ্লিপ বুক কৰি থৈছোঁ। তো এয়া মোৰ কাৰণে কিবা আনিব লাগিব, বৰ্মনক কৈ আছোঁ। আৰু ধুনীয়াকৈ ৰেডি হৈ আছে। এতিয়া উবেৰ ঠিক কৰি আছে, উবেৰ আহি গ'ল। 5টা বজাত আছে। শুকাই গৈছে, কাপোৰবিলাক ধুনীয়াকৈ শুকাই গৈছে আজি। তো কাপোৰবিলাক আগত ভিতৰত ভৰাই লওঁ। গধূলি জুই পুৱাই আছোঁ, কাৰণ ঠাণ্ডাটো যিহেতু বহুত পৰিছে। পায়েল আছে, এইফালে জিতু খাই আছে চিপছ। চাওক কি ধুনীয়াকৈ জুই লাগিছে। মই অকণমান পিছাই বহোঁ, যি ফুটি আছে বাপৰে। ইয়াতে আমি 1 কাপ চাহ লৈ খাম, আৰু অকণমান জুই পোৱাৰ পিছত আমি ঘৰত যাম। ঘৰত যাই সোনকালে ভাতটো খাম, একদম 3টা আছোঁ, খাই সোনকালে হৈ যাম। লাগিছিলে, কিন্তু মই ভৰাবৰ টাইম নাপালোঁ। ৰাতিপুৱা মই ভৰাই দিম। আৰু এইফালে মই মাংস বনাই আছোঁ দেই, একদম শুকানকৈ বনাই আছোঁ। আমাৰ এই কেৰাহীটোত দেখিবলৈ বেয়া লাগে, কিন্তু মানে বিৰাট ধুনীয়া লাগি নাথাকে জানেনে কেৰাহীটোত। চবে বেয়া পাব পাৰে, কিন্তু এইটো নন ষ্টিক কেৰাহী, মই বাৰ কৈ আছোঁ। এইফালে ভাত বহাই দিছোঁ। তো এতিয়া অলপ পিছত দেখাই আছোঁ। আজি যিহেতু 3টা এনেকৈ দিন পাৰ কৰি আছোঁ।